মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ জুলজি পাৰ্টৰ 6 নম্বৰৰ পৰা হ'ব হোৱাট ইজ ব্লাড। তোমালোকে কুৱেশ্যন পেপাৰটো আগতে চাই লোৱা, কোনটো ইয়াৰৰ কুৱেশ্যন পেপাৰ হয়, SS ফাৰ্ষ্ট ইয়াৰ। গোটেইখিনি কমপ্লিট হৈ গৈছে। আজি হ'ব 6 নম্বৰৰ পৰা। এনচাৰ মই দি আছোঁ তোমালোকৰ কুৱেশ্যন পেপাৰ চলুশ্যন কৰি। তোমালোকে চাবা 2023 যিটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ হয়, সেই কুৱেশ্যন পেপাৰটো এইটো চলুশ্যন হৈ আছে। চোৱা, হোৱাট ইজ ব্লাড। তেজ কি? আমি সকলোৱে জানো তেজ ৰঙা হয়। সেই বুলি পৰীক্ষাত এনেকৈ লিখিলে হ'ব নেকি যে তেজ ৰঙা হয়? অলপ হ'লেওতো সজাই পৰাই লিখিব লাগিব না, যাতে এক্সামিনাৰে চাই অলপ ভাল পায়, মনটো যাতে অলপ ভাল লাগে। ভালেই লাগিছে। তুমি যদি ডাইৰেক্ট লিখি দিয়া তেজ কি? তেজ ৰঙা হয়, বাছ এইটো মানে এনচাৰ হ'ল নেকি? এইটো পৰিপূৰ্ণ এনচাৰ হোৱা নাই। সেইবাবে মই আজি মই এনচাৰ দিম। তোমালোকে সেইবোৰ চালে অলপ ধাৰণা ল'ব পাৰিবা যে কেনেকুৱাকৈ এনচাৰ কৰিব লাগে। ঠিক আছে। মানুহৰ হৃদযন্ত্ৰৰ মাজেৰে প্ৰবাহিত তেজৰ পৰিবহণ। তেজৰ পৰিবহণৰ বিষয়ে লিখিব লাগে। তেজ কেনেকৈ পৰিবহণ হয়, বা তেজৰ বৰ্ণনা, তেজ কি, তেজৰ পৰিবহণ। নাইবা তোমালোকৰ নাইবা আছে, অথবা নিউক্লিক এচিড কি? নিউক্লিক এচিড কি হয়? তোমালোকে জানাই নিউক্লিক এচিড কি। তথাপিও মই লিখি দিছোঁ এনচাৰ মই দিম। আগতে কুৱেশ্যন কেইটা আলোচনা কৰি লওঁ। এনচাৰ মই দিম কুৱেশ্যন আলোচনা হোৱাৰ পিছত। ঠিক আছে। তোমালোকে চোৱা, DNA ভৌতিক গঠন চিত্ৰৰ সহায়ত বৰ্ণনা কৰা। যিসকলে ইংলিছ মিডিয়ামত আছা, সেইসকলৰ কাৰণে মই এনচাৰ দিম। ঠিক আছে। এইটো ভিডিঅ'তে তোমালোকে পাবা, 6 নম্বৰৰ পৰা হ'ব। ঠিক আছে। পাবা তোমালোকে ইংলিছ আৰু এছামিছ মিডিয়াম দুয়োটাই তোমালোকে পাবা। চ' তোমালোকে যদি ইংলিছ মিডিয়াম আছা, তেনেহ'লে কমেণ্টত লিখিবা। মই অসমীয়া মিডিয়ামৰ লগতে ইংলিছ মিডিয়ামৰো মই কুৱেশ্যন এনচাৰ চলুশ্যন কৰি দিম। ঠিক আছে। কমেণ্টত কিন্তু লিখিব লাগিব যে আমি ইংলিছ মিডিয়ামৰ হয়, তেতিয়াহে মই দিম। হোৱাট এক্সক্ৰিশ্যন মানে ৰেচন। ৰেচন কি? এমনিয়াৰ পৰা ইউৰিয়া প্ৰস্তুত প্ৰণালী বৰ্ণনা কৰা। চব কিন্তু 5 মাৰ্কৰ। তোমালোকে চোৱা, হোৱাট ইজ অৰ্গেন অফ কৰ্টি, ষ্ট্ৰাকচাৰ এণ্ড ফাংচন। কৰ্টিৰ অংগ কি? মানুহৰ কৰ্ণৰ গঠন আৰু কাৰ্যসমূহকৈ লিখা। চ' খুব ইজি কুৱেশ্যন আহিছে। নাইবা আছে, তোমালোকে চাবই পাৰিছা। ইয়াৰ পৰা এটা লিখিলেই হ'ব, 7 নম্বৰৰ পৰা, আৰু 6 নম্বৰৰ পৰা এটা লিখিলেই হ'ব। খুব ইজি কুৱেশ্যন আহিছে। চ' আজি মই তোমালোকক এই কুৱেশ্যনবোৰৰ এনচাৰ নিজৰ ভাষাত দিবলৈ চেষ্টা কৰিম। তোমালোকে কুৱেশ্যনবোৰ চাবা, এনচাৰবোৰ নিজৰ ভাষাত হ'ব। তোমালোকে চালেই গম পাবা যে এনচাৰবোৰ কেনেকুৱা হয়। ঠিক আছে। আৰু তোমালোকে মানে যিসকল ইংলিছ মিডিয়ামৰ আছা, তোমালোকে কমেণ্টত লিখিবা। মই ইংলিছ মিডিয়ামৰ কাৰণেও মই এছামিছৰ তলেদি মই ইংলিছতো লিখি দিম তোমালোকে প্ৰথমতে কমেণ্ট কৰিব লাগিব, তেতিয়াহে মই গম পাম ইংলিছ মিডিয়ামৰ আছে। ঠিক আছে। তোমালোকে এতিয়া এনচাৰটোলৈ মন কৰা। চ' থেংকছ ফৰ ৱাচিং। থেংক ইউ। ছাপোৰ্ট কৰিবা। এতিয়া এনচাৰটোলৈ মন কৰা, ব'লা। এতিয়া তোমালোকে এনচাৰটোলৈ মন কৰা। চোৱা, 1 নম্বৰটো, তেজ কি? মানুহৰ হৃদযন্ত্ৰৰ মাজেৰে তেজৰ সঞ্চালন নাইবা তেজৰ পৰিবহণ কেনেকৈ হয়? তেজ হৈছে শৰীৰৰ মাজেৰে চলাচল কৰা এক তৰল কলা। কোষবোৰলৈ অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ যোগান ধৰা আৰু পেলনীয়া পদাৰ্থ আঁতৰোৱা ইয়াৰ মূল কাম। মানুহৰ হৃদযন্ত্ৰৰ মাজেৰে তেজৰ সঞ্চালন। তোমালোকে চোৱা, তেজ কেনেকৈ পৰিবহণ হয় সেইটো ইয়াত খুব সুন্দৰকৈ বৰ্ণনা কৰা আছে। তোমালোকে চাই ল'বা। নেক্সট চোৱা, নিউক্লিক এচিড। নিউক্লিক এচিড হৈছে জৈৱ অণু য'ত জিনীয় তথ্য থাকে।
নিউক্লিক এচিড প্ৰধানকৈ দুবিধ, DNA আৰু RNA। DNAৰ ওপৰত কিবা হেডিং কৰি লিখি দিলা আৰু RNAৰ ওপৰত কিবা মানে কেইটামান বাক্য তোমালোকে হেডিং কৰি লিখি দিলা, বাছ তোমালোকৰ হৈ যাব এনচাৰটো কমপ্লিট। যদি নাজানা আৰু যদি সম্পূৰ্ণকৈ মুখস্থ কৰিব খোজা তেনেহ'লে এনেকৈ তোমালোকে লিখিবা DNAৰ ভৌতিক গঠন, ঠিক আছে, ইয়াত বৰ্ণনা কৰা আছে, তোমালোকে লিখি ল'বা। নেক্সট চোৱা নিহৰণ নাইবা নিষ্কাশন নাইবা ৰেচন। ইংৰাজীত কিন্তু এটা শব্দ এক্সক্ৰিশ্যন, মন কৰিবা। এমনিয়াৰ পৰা ইউৰিয়া গঠনৰ বিষয়ে বৰ্ণনা কৰা। তোমালোকে ইংৰাজীত শব্দবোৰ তোমালোকে চাই থবা। চোৱা এক্সক্ৰিশ্যন তোমালোকে কুৱেশ্যন পেপাৰত আছে, তোমালোকৰ কুৱেশ্যন পেপাৰত আছে ৰেচন, কিন্তু ইয়াত আছে নিহৰণ। আৰু চোৱা শৰীৰে পেলনীয়া পদাৰ্থ আঁতৰোৱা প্ৰক্ৰিয়াটোৱে হৈছে নিষ্কাশন। আকৌ নিষ্কাশন আহিল। চ' তিনিটা শব্দ তোমালোকে পালা। সেইবাবে কৈছোঁ তোমালোকে ইংলিছত চাই থবা মেইন শব্দটো। নেক্সট চোৱা এমনিয়াৰ পৰা ইউৰিয়া গঠনটো তোমালোকে চাই ল'বা। চোৱা গঠনটো। নেক্সট চোৱা কৰ্টিৰ অংগ। মানুহৰ কাণৰ গঠন আৰু কাৰ্যৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। মানুহৰ কাণৰ ককলিয়াত থকা এটা গঠন হৈছে অৰ্গেন অফ কৰ্টি, ঠিক আছে, যিয়ে শব্দ ধৰা পেলোৱাৰ বাবে দায়বদ্ধ। মানুহৰ কাণৰ গঠন আৰু কাৰ্য ইয়াত উল্লেখ কৰা হৈছে, তোমালোকে চাই ল'বা, খুব সুন্দৰকৈ ইয়াত লিখা আছে, ঠিক আছে। চ' তোমালোকে চাই ল'বা। চোৱা তোমালোকে যিসকলে ইংলিছ মিডিয়ামৰ আছা সেইসকলৰ কাৰণে চোৱা, তোমালোকে এছামিছ মিডিয়ামৰ মানে তোমালোকেও চাব পাৰা এছামিছ মিডিয়ামৰখিনি। ইংলিছত কিবা যদি কনফিউজ লাগি থাকে তোমালোকে ইংলিছত চাই ল'বা। চোৱা ভিডিঅ'টো পজ কৰি তোমালোকে নোটবোৰ লিখি ল'বা নিজৰ বহীত। চ' হোৱাট ইজ নিউক্লিক এচিড? ডেছক্ৰাইব দ্য ফিজিকেল ষ্ট্ৰাকচাৰ অফ DNA। চোৱা হোৱাট ইজ এক্সক্ৰিশ্যন? তাত কিন্তু নিহৰণ পাইছিলা। আৰু তোমালোকৰ কুৱেশ্যন পেপাৰত আছে ৰেচন। চ' ইংৰাজীত চাই থবা এক্সক্ৰিশ্যন। নেক্সট চোৱা হোৱাট ইজ অৰ্গেন অফ কৰ্টি? চোৱা মানুহৰ কাণৰ বিষয়ে এইটো, কাণৰ সকলোবোৰ ডিটেইল ইয়াত আছে। চ' আজিৰ ভিডিঅ' ইয়াতেই সমাপ্ত হ'ল। চ' থেংকছ ফৰ ৱাচিং। থেংক ইউ। নেক্সট ভিডিঅ'ত নেক্সট কুৱেশ্যন পেপাৰ আলোচনা কৰিম। এইটো কুৱেশ্যন পেপাৰ তোমালোকৰ সমাপ্ত হ'ল। থেংক ইউ। থেংকছ ফৰ ৱাচিং। থেংক ইউ।